Hello everyone, welcome to Ujit Shiksha. Moi Shivanshis Majumdar aru eta video loi ahi gusu. So aji apnar number system part 3 start kori. So start koro. Sao question ki pudise. First question, find the number of trifactors in the product of ki pudise so ayate question not. Find the number of prime factors in the product of 25 to the power 12 into 10 to the power 7 into 14 to the power 7. माने इतो तुम्हार एने के फॉर्मेट আছে पावर फॉर्मेट আছে মানে क्वेश्चन 14 to the power 7 एने के फॉर्मेट আছে इतो तुम्हार খুদিছে কি प्राइम फैक्टर्स ওলাব গৈছে प्राइम फैक्टर्स মই কেনে কি ওলা চাও সিম্পলিফাই কৰিম বস্তু বিলাক सबसे ফাৰ্স্ট 25 মই সিম্পলিফাই কৰিম 25 মই কেনে লিখিব পাৰো 5 into 5 सिंपल है लेकिन वो लिखियो पर 25 हो यदि मैं 5 into 5 लिखो तो ऊपर এটা পাওয়ার 2 আছে 12 এই পাওয়ার 2 মই এটা লিখিব লাগিব আর 25 তো মই সিম্পলিফাই কৰি দিছো 5 into 5 কৰি 10 মই কি লিখিব পাৰো 2 into 5 বুলি লিখিব পাৰো 2 into 5 আৰু পাওয়ার কিমান আছে 7 আছে পাওয়ার 7 আছে ইটো মই 7 লিখি দিছো আৰু 10 মই ये into কৰি দিছো 2 into 5 মাল্টিপল কৰি দিছো আৰু into 14 মই কি লিখিব পাৰো সিম্পল 2 into 7 আৰু পাওয়ার কি আছে 7 আছে এটা কাম কৰো সবক মই সিম্পলিফাই কৰো এতিয়া 5 যোনটো আছে 5 into 5 হোল পাওয়াৰ 12 আছে এটো এতিয়া হোল ব্ৰেকেটত যেতিয়া 12 আছে তেতিয়া 5 ইটো পাওয়াৰ 12 পাওয়াৰত যাব 5 ইটো পাওয়াৰ 12 যাব সো মই লিখিব পাৰো 5 into 12 into 5 into 12 দুবাৰ লিখিব লাগিব কি 5 into 5 হোল পাওয়াৰ 12 আছে ফার্স্ট পয়েন্ট মোৰ সেকেন্ড পয়েন্ট ইয়াতে কি কৰিম 2 7 ৰ লগত পাওয়াৰ যাব 5 7 ৰ লগত পাওয়াৰ যাব সো 2 পাওয়াৰ 7 into 5 to the power 7 into itu same বস্তু 2 3 power 7 into 7 to the power 7 আৰু মিডিলত যিমান ইনটু আছে সব মই ইনটু লগাই দিছো আৰু যোনটো ব্ৰেকেটত আছিল ইটো পাৱাৰত গল আৰু সেকেন্ড ডিজিট তো পাৱাৰত গুছি গল ঠিক আছে এতিয়া চোৱা এতিয়া মই পেয়াৰ বনাম ফার্স্ট পেয়াৰ মই এনেকে বনাব পাৰিম 2 পেয়াৰ আছে নেকি 2 দুটা পেয়াৰ এটা হৈ গল 2 5 আৰু 7 পেয়াৰ নাই 5 আৰু 7 মই ডিফারেন্ট ট্রিট কৰিম চোৱা যেতিয়া মই এনেকে সব মই এটা সিকোয়েন্স লিখিলো 5 into 5 to the power 12 into 5 to the power 12 into 2 to the power 7 এটা 2 to the power 7 লিখিছো আৰু 2 to the power 7 ক লৈ আহা তেতিয়া এটা পেয়াৰ হৈ যাব ঠিক আছে 2 to the power 7 এই পেয়াৰটো মই 2 to the power 7 লগত লৈ আহিছো নেক্সট কোনটো হ'ব নেক্সট হ'ব তোমাৰ 5 to the power 7 আছে আৰু লাষ্ট কোনটো হ'ব 7 to the power 7 হ'ব সিম্পল এতিয়া তুমি জানা যেতিয়া বেসটো সেম থাকে multiplication of কেছত power 2 plus হৈ যায় এটো তোমাৰ এটা রুল হয় ঠিক আছে এটা রুল হয় পাওয়াৰত যেতিয়া তোমাৰ বেস টু সেম থাকে যেতিয়া তোমাৰ বেস মানে 5 5 বেস টু সেম আছে আৰু পাওয়ার 2 কি হৈ যাব এতিয়া প্লাস হৈ যাব ইন দা কেস অফ ইনটু মাল্টিপ্লিকেশন সো কি কৰিম মই 5 5 অকলে থাকিব পাওয়ার 2 কি হৈ যাব প্লাস হৈ যাব 12 plus 12 কৰিলে কিমান হ'ব 25 12 plus 12 কৰিলে 24 সেম ইটো হৈ যাব তোমাৰ মিডিলত কিমান ইটো ইনটু তাৰ পিছত ইনটু কৈছো ইটো কি হৈ যাব 2 এটা পাওয়ার কি কৰিম মই 7 plus 7 কৰি দিম কিমান হৈ যাব 14 হৈ যাব ইনটু বাকি বিলাক একে থাকিব ইটো সেম পাওয়ার বেস টু তোমাৰ সেম মাল্টিপ্লিকেশন কেছত তোমাৰ পাওয়ার টু কি হৈ গল 7 আৰু 7 কি হৈ গল প্লাস হৈ গল 14 হৈ গল আৰু 5 to the power 7 তো আৰু 9 5 to the power 7 এনেকে থাকিব দিয়া আৰু 7 to the power 7 হৈ যাব এতিয়া ফ্যাক্টরস টু মই কেনে কৰিম নাম্বার অফ ফ্যাক্টরস টু সোয়া number of factors to सोआ याते की केने के उला এতিয়া first factors কিমান 24 5 ৰ factor কিমান total factors 24 plus 2 ৰ factors কিমান 14 plus power কিমান আছে 7 ৰ কিমান power 7 plus 7 ৰ power কিমান 7 এটা 25 plus 14 কৰিলে কিমান হয় कोई থাকা কপি 24 plus 14 কৰিলে মই सिंपल हिसाबত কৈ আছো 24 plus 14 কৰিলে হয় তোমাৰ 34 38 হয় আৰু 38 plus 14 কৰিলে কিমান হয় 38 plus 14 কৰিলে হয় তোমাৰ 52 সো তোমাৰ নাম্বাৰ অফ ফ্যাক্টৰস কিমান ওলাইছে নাম্বাৰ অফ ফ্যাক্টৰস ওলাইছে তোমাৰ 52 সো হদায় মনত ৰাখিবা এনেকে টাইপৰ কোৱেশ্চনত তুমি সিম্পলিফাই কৰি লবা আগত যোনটো নাম্বাৰ আছে যেনেকে 25 আছে যদি 36 থাকিলে হয় তেতিয়া 6 into 6 কৰিলে হয় বাট ইয়াতে এনেকে টাইপ নাম্বাৰ নাই যোনটো সেম নাম্বাৰ দি ইনটু হ'ব বাট 10 ক মই সিম্পলিফাই কৰি কিনে 2 into 5 লিখি দিছো আৰু 14 ক মই লিখি দিছো তোমাৰ 2 into 7 বুলি লিখি দিছো তেতিয়া সবক মই এৰেঞ্জ কৰি কিনে মই যোনটো বেস সেম আছিল ইনটু কেছত মই পাওয়াৰ 2 প্লাস কৰি দিছো প্লাস কৰি কিনে 24 14 আহিব আৰু বাকিটো এটো সিঙ্গেল আছে 5 to the power 7 আৰু 7 to the power 7 সো এতিয়া 5 ৰ পাওয়াৰ কিমান 24 এটো লিখি দিছো মই
2 ৰ পাৱাৰ কিমান 14 কৰি লৈছো প্লাস যেটা কৰিছো আৰু 7 আৰু 7 মই কি কৰিছো প্লাস কৰি লৈছো তো অল ওভাৰ কিমান ফেক্টৰ মোৰ ওলাই গৈছে 52 so correct answer is option number D 52 so note down কৰিলে নহলে স্ক্ৰিনশ্বট মাৰি লোৱা ঠিক আছে ওকে নেক্সট কোৱেশ্চনত আহি যাও নেক্সট কোৱেশ্চনত কি সুধিছে চোৱা ইয়াতে so question the value ওলাব গৈছে value এটো তোমাৰ sets 2 হা এটো হ'ব sets 2 not sets মানে question কিবা লিখিবলৈ ভুল হৈছে এটো হ'ব sets 2 বুলি ঠিক আছে মানে the value of this sets 2 কিমান মানে এটো value টো কিমান হ'ব মই সিম্পল মই মেথড ইউজ কৰিম এটা টেকনিক ইউজ কৰিম সোয়া এতিয়া ফার্স্ট অফ অল তুমি জানাই 3.17 ক মই যদি মই সিম্পলিফাই কৰো পয়েন্টটো যদি মই সাইড কৰো তো মই 3.157 কি লিখিব 3 লিখিব পাৰিম সিম্পল মই তো যদি রাউন্ড অফ কৰো 3.157 ৰ পয়েন্টৰ পৰা যদি মই ৰাউন্ড অফ কৰো তেতিয়া 3 হ'ব 3 হ'ব বস্তুটো নেক্সট কি আৰু পয়েন্টৰ আৰু কি আছে আৰু আছে তোমাৰ 3.198 কি আছে আৰু এটা 3.198 ইটো মই যদি সিম্পলিফাই কৰো ইটো কি হৈ যাব ইটো তোমাৰ হৈ যাব তোমাৰ 3 হৈ যাব সিম্পল ইটো যদি মই ৰাউন্ড অফ কৰো এনেকৈ হৈ যাব আৰু ইটো কি লিখিম 63.972 এটা 63.972 টো মই 63 লিখিম নেকি নহয় এটা 972 আছে পয়েন্টৰ পিছৰ মানে ডাঙৰ বহুত মানে ক্লোজেস্ট টু কিমান ক্লোজেস্ট টু ইটো 64 হয় ক্লোজেস্ট টু 63 9722 তো তাৰ কাৰণে মই এটা কি লিখিম 63.97 টো ৰাউন্ড অফ কৰি কিনে 64 লিখিম ঠিক আছে নেক্সট কি নেক্সট তোমাৰ হ'ল 2835.121 ইটো যদি মই সিম্পলিফাই কৰো ইটো লাষ্ট 121 আছে মানে তো ক্লোজেস্ট টু 2835 এ হ'ব কিউকি যদি মই 2836 বুলি লিখো তেতিয়া আৰু ইটো ডাঙৰ হ'ব লাগে বস্তুটো 500 বৰাবৰ বেছি হ'ব লাগে ঠিক আছে তেতিয়া মই লিখিব পাৰিম সো ইটো মই ৰাউন্ড অফ কৰি কিমান লিখিম 2835 বুলি লিখিম বুজি পাইছা যিমান পয়েন্ট আছিল 3.157 মই 3 ৰাউন্ড অফ কৰি দিছো 3.19 মই 3 লিখি দিছো আৰু 63.97 টো মই 64 লিখি দিছো আৰু 2835.121 মই লিখি দিছো 2835 2835 লিখি দিছো এটা মই সিম্পলিফাই কৰিলো এটা ইজি হৈ গৈছে কোৱেশ্চনটো সোৱা 3.157 মই কি লিখিব পাৰিম 3 লিখিব পাৰিম সিম্পল ইনটু 4126 টো আগৰ পৰা আছিল এইটো পয়েন্টত নাই আৰু ডাইৰেক্টলি লিখি দিছো মই ইনটু 3.19 মই কি লিখিছো 3.19 ৰাউন্ড অফ কৰি 3 লিখি দিছো এটা ডিভাইডেড বাই তোমাৰ 63.97 কিমান ৰাউন্ড অফ কৰিছো 64 ৰাউন্ড অফ কৰিছো ইনটু 2835.121 2835.121 ৰ পৰা ৰাউন্ড অফ কৰি কি লিখিছো ইয়াতে 2835 বুলি লিখিছো সো এটা লিখি দিও 2835 এতিয়া সোৱা এতিয়া মই কি কৰিম এতিয়া মই কাট অফ মানে কিবা কাটে নেকি চাই লো 33 যা কিমান 33 যা সোৱা ইয়াতে 33 যা কিমান হয় 9 হয় ইটো মই কাটি দিছো 9 আছে মোৰ হাতত এতিয়া 90 ইটো কাটি দিয়া ডাইৰেক্ট কিমান হ'ব 93 যা 27 ইটো হ'ব তোমাৰ 91 যা 9 ইটো হ'ব তোমাৰ 495 যা 45 বুজি পাইছা মই কেনেকে শর্টকাট দিবা কেনে কৰি আছো বস্তুটো মানে 33 যা কেনেকে মই ডাইৰেক্ট 33 যা মই ডাইৰেক্ট কাটি দিছো 9 হয় আৰু 90 মই 2835 মই কাটি দিছো 315 into 9 কৰিলে হয় তোমাৰ 2835 ঠিক আছে এটা শর্টকাট হয় কাটিব কাৰণে এতিয়া বস্তুটো কি আছে এতিয়া আছে 4126 ডিভাইডেড বাই 64 into কি আছে 315 আছে এটো ডাইৰেক্টলি ইনটু কৰিলো 315 into 64 কৰিলো কিমান হ'ব 5020 026 43 কিমান হ'ব তোমাৰ 12 630 039 হ'ব এটো আৰু এটো হ'ব তোমাৰ 63 যা 18 সো এটা 06 9 plus 2 কিমান হ'ব 11 এটো হ'ব 10 এটো হ'ব 20160 so 64 into 315 কৰিলে কিমান হ'ব 20160 এটো ডিভাইড কৰি দিয়া কি হ'ব 20160 যেতিয়া মই 4126 ক ডিভাইড কৰি তেতিয়া কি হ'ব ফার্স্ট অফ অল 4126 তোমাৰ 20160 পৰা সৰু হয় তেতিয়া মই এটা পয়েন্ট লগাম এটা 0 পয়েন্ট এটা লগাম এটা 0 মই এড কৰি দিছো ইটো তো জানাই তুমি ডিভাইড কৰিবলৈ যেতিয়া নম্বৰটো সৰু থাকে তেতিয়া মই এই নম্বৰটোৰ পৰা এটা 0 পয়েন্ট লগাই কিনে আৰু এটা 0 মই এড কৰিব পাৰো নম্বৰটো ডাঙৰ কৰিব কাৰণে এতিয়া 20160 into 1 কৰিলে নম্বৰটো অলপ সৰু হৈ যাব ইটো so 20160 into 2 কৰি চাও কি দিও 6 to the 12 3 2000 ঠিক আছে আমি 2 যা 4 so যদি 2 যা কৰো মই 2 যা কৰিলে হ'ব 3 যা কৰিলে ডাঙৰ হৈ যাব তো কিমান হ'ব 40
320 মানে এপ্ৰক্স তোমাৰ 0.2 ওলাব এর ভ্যালু তো কিমান ওলাই গৈছে 0.2 ওলাই গৈছে সোয়া কেনেকে কৰিছো মই ফাৰ্স্ট ৰাউন্ড অফ কৰিছো তাৰ পিছত মই ভ্যালু বিলাক পুট কৰিছো 3 3 যা কিমান হয় 9 হয় 90 কে 2835 মই কাটি দিছো কাটি কেনে 64 into 315 কৰিছো তেতিয়া 20160 ওলাইছে মই 4126 ৰ পৰা কি কৰিছো তো ডিভাইড কৰি দিছো সো এনসারটো কি ওলাইছে 0.2 সো দা কারেক্ট आंसर ইজ answer number 0.2 মানে option number A is the correct answer 0.2 so next question sum so next question saw ki udise the sum of first 60 numbers from 1 to 60 is divisible by মানে sum লব কৈছে sum কেনেকে ওলাম 60 পৰা মানে first 60 numbers মানে 1 ৰ পৰা 60 লকে মই sum লব কৈছে কি কিমান sum কৰিলে তোমাৰ এটো divisible হৈ যাব ইগলা নম্বৰ দি ঠিক আছে 10 12 13 60 61 59 ফার্স্ট অফ অল সামৰ এটা ফর্মুলা আছে ফর্মুলাটো মই লিখাই আছো ঠিক আছে ফার্স্ট অফ অল মই কৰিছে 1 2 3 আপ টু তোমাৰ কৰিছে 60 লকে ঠিক আছে কিমান লকে কৰিছে 60 লকে এতিয়া শুনা এটা সামৰ এটা ফর্মুলা আছে সেইটো তুমি মনত কৰিব লাগিব sum equal to last term n plus 1 divided by 2 এইটো সামৰ এটা ফর্মুলা হয় এইটো তুমি মনত কৰিব লাগিব ঠিক আছে এইটো তোমাক কি কৰিব লাগিব মনত কৰিব লাগিব ঠিক আছে সো লাস্ট টার্ম কি আছে তোমাৰ 60 আছে লাস্ট টার্ম তো 60 হৈ যাব এইটো এতিয়া n মানে কি হয় নাম্বার অফ টার্মস n মানে হয় নাম্বার অফ টার্মস কিমান 60 নাম্বারস সিম্পল তো নাম্বার অফ টার্মস কি হৈ যাব n কি হৈ যাব 60 হৈ যাব বুজি পাইছা n মানে নাম্বার অফ টার্মস সো নাম্বার অফ টার্মস কিমান আছে 60 নাম্বারস আছে সো নাম্বার অফ তোমাৰ নাম্বার অফ টার্মস 60 হৈ যাব লাস্ট টার্ম কিমান হৈ যাব 60 হৈ যাব বিকজ লাস্ট 60 লগে লব কৈছে ঠিক আছে তো 60 প্লাস কিমান 1 divided by কিমান কৰি 2 তো 60 ইটো ব্র্যাকেট তো আছে বাহিৰত আছে ইটো ইনটু আছে 60 plus 1 কিমান হৈ যাব 61 divided by কিমান হ'ব 2 2 দি 60 কাটি দিয়া 2 কিমান আছে 60 2 30 যা 60 সো কিমান হৈ যাব 30 into 61 মানে a both number is the sum of first 60 number from 1 to 60 is 30 নহলে 61 মানে তুমি 30 দিও কৰিব পাৰা নহলে 61 দিও কৰিব পাৰা ঠিক আছে যোনটো ডিভিজিবল বাই হৈ যাব ডিভিজিবল বাই both 30 and divisible by both 61 মানে ডিভিজিবল 30 দিও হৈ যাব আৰু ডিভিজিবল 61 দিও হৈ যাব বুজি পাইছা কোশ্চেনটো এটা মই কথাটো হল 30 যদি 30 আছে নেকি 30 নাই বাট কোশ্চেন যদি 30 থাকে 30 যদি থাকে 61 যদি না 61 যদি নাই কোশ্চেনত তেতিয়া 30 is the correct answer 30 হ'ব পাৰে বাট কোশ্চন 30 নাই কোশ্চন 61 তো আছে সো 61 আছে সো 61 is the correct answer option number C is the correct answer বুজি পাই আছা 1 ৰ পৰা 60 লকে মই লৈছো নাম্বাৰস 60 নাম্বাৰসৰ মই সাম উলাইছো সাম উলাইছে তোমাৰ ইটো সামৰ ফৰ্মুলা মই ইউজ কৰি কেনে মই নাম্বাৰটো উলাইছো যোনটো নাম্বাৰ 1 ৰ পৰা 60 যিমান নাম্বাৰৰ পৰা ডিভিজিবল হৈ যাব ঠিক আছে তো 30 আৰু 61 যোনটো নাম্বাৰস হ'ব this is divisible by কি হ'ব তোমাৰ 30 আৰু 61 ঠিক আছে সো কারেক্ট অপশন ইজ অপশন নাম্বার C 61 যদি 30 থাকিলে হয় তেতিয়া 30 ও কারেক্ট आंसर হয় এক্সামত যেতিয়া যাবা তেতিয়া 61 না থাকে কোশ্চেনত তেতিয়া 30 যদি থাকে তো 30 ও তুমি টিক মাৰ্ক কৰিব পাৰিবা ঠিক আছে অপশন নাম্বার C ইজ দ্য কারেক্ট आंसर সো এটো স্ক্রিনশট মাৰি লবা সাম অফ ফর্মুলাটো মনত কৰি লবা ঠিক আছে এটো ইম্পৰ্টেন্ট হয় নেক্সট কোশ্চন চাই সব ঠিক আছে ইয়াতে সৰি কোশ্চন দিছো 380 mangoes are distributed among some boys and girls who are 85 in numbers. Each boy gets 4 mangoes and each girl gets 5. The numbers of boys is a question to ki hobo. First of all, boys najano kiman, girls najano kiman. First of all, I assume kori bila question hodai assume kora. Thik ase? Let the boys and girls be এটা বয়স যদি মই x ধৰু বয়স সাপোজ x ধৰি লোৱা টোটাল নাম্বার কিমান আছে 85 মানে বয়স আৰু গার্লস টোটাল কিমান আছে ক্লাছত 85 আছে সো যদি মই x যদি বয়স ধৰু তেতিয়া গার্লস কি হ'ব 85 - x কি 85 - x হ'ব টোটাল কিমান ক্লাছত 85 যদি মই টোটাল 85 ৰ পৰা বয়সটো মাইনাস কৰি দিও মানে -x কৰি দিও সো ইটো কি ওলাই যাব ইটো তোমাৰ গার্লস ওলাই যাব পইণ্টটো বুজি পাইছা মই কথাটো যেতিয়া মই x ইটো মই বয়স 2 মই x টো এসিউম কৰিছো মানে x নাম্বার অফ বয়স আৰু গার্লস কিমান হ'ব গার্লস 85 - x হ'ব টোটাল নাম্বার অফ স্টুডেন্ট কিমান 85 আৰু মাইনাস যদি মই বয়স কৰো এতিয়া গার্লস টো ওলাই যাব ঠিক আছে ইটো মই এসিউম কৰি লৈছো এতিয়া কন্ডিশনত আহিছো কি অ্যাকর্ডিং টু কোশ্চেন কি কৰিছে মানে কোশ্চেনত খুদিছে কি এই ইয়াৰ পৰা খুদিছে each boys
gets 4 mangoes. Each boys kiman x dhurisu. So each boys get 4 mangoes. 4 mangoes mane 4x. 4 of ki 4 of boys 4 mangoes and each girl gets 5 mangoes. Aru apna girl se ki pabo 5 mangoes pabo. 5 mangoes mane tumar dhori loa 5 mangoes itu tumar kiman hoy jabo 5 85 minus কি হৈ যাব তোমাৰ এটো 85 minus কি হৈ যাব এটো x হৈ যাব বুজি পাইছা বস্তুটো 85 minus কি হৈ যাব এটো x হৈ যাব ঠিক আছে 4x লৈছো তোমাৰ এটো বুজি লোৱা পৰাটো 4x কিয় লৈছো বিকজ 4 mangoes কোনে খাই আছে বয়স তোমাৰ 4 mangoes ইজ বয় কিমান পাব mangoes 4টা mangoes পাব তো 4x কৰি দিছো প্লাস কৰিছো তোমাৰ কিমান each girl gets 5 mangoes so each girl gets 5 mangoes mane each girl mane 85 minus x is the number of girls and kiman pabo 5 pabo simple 5 bracket 85 minus x equation to simple and equal to ki kori equal to tomar total number of mangoes ki total number of mangoes tomar 380 equation to buji paisa mane 4x mane hoy number of boys x asile etia 4x mane 4 mangoes khabo and plus korisu 5 mangoes khabo tomar each girl mane 85 minus x girls hoy gole aru kiman khabo 5 khabo tar gone moi to bracket likhi disu aru kiman mangoes khabo each girl gets 5 mangoes to bracket likhi kane moi girls likhi disu 5 mangoes khabo aru equal to total number of mangoes 380 eta equation to solve korilu 4x plus 85 into 5 কইলে কিমান হয় এটা যেতিয়া ব্র্যাকেটত আছে এই বস্তুটো ব্র্যাকেটত আছে ঠিক আছে তো সার্কেলত নাই মই বুজাব কাৰণে মই এনেকে লিখি দিছো ঠিক আছে 85 minus x এটা 5 85 এর পরে ইনটু হবে আর 5x এর পরে ইনটু হবে এটা তুমি জানা 5 যদি 85 এর পরে ইনটু হবে এটা কি হবে 525 to 8 5 40 তোমার হয়ে যাবে তো 42 minus 5 85 এর পরে ইনটু হইছে এটা 425 হইছে ঠিক আছে আর 5 যদি x এর পরে ইনটু হবে তো কেটে দিয়ে কি হবে 5x হবে ইকুয়াল টু কি মান ইকুয়াল টু হবে তোমার 380 এটা বুঝি পাই আছা 4x plus 5 into 85 425 তার পিছত কি কৰিছো এটো প্লাস মাইনাস প্লাস মাইনাস কি হৈ গল মাইনাস হৈ গল 5 into x কিমান হৈ গল 5x equal to 380 এতিয়া মই x দি x ক ক্যান্সেল আউট কৰি দিয়া ডাইৰেক্ট মই এটো তাতে লৈ যোৱা 4x minus 5x x ৰ লগত x ৰ আনাৰ নম্বৰ টো লৈ যোৱা 380 plus 425 equal to তাতে গলে কিমান হ'ব minus 425 বুজি পাই আছা এটো মই এটা বুজাই আছো ঠিক আছে 4x x ৰ লগত গল -5x equal to left hand side জানে কি আছিল মই এনেকে লৈছো -5x to আৰু 380 তো তোমাৰ left hand right hand side আছিল +380 বুলি আৰু +425 মই right hand side লৈ লৈছো তেতিয়া কি হৈ গল তো -425 হৈ গল -425 এতিয়া চোৱা 4x - 5x হলে কিমান হ'ব -x plus এটো আগৰ কিমান ইকুৱেল আৰু প্লাস মাইনাস -5x - 4x x আৰু ডাঙৰ সাইনটো কোনটো মাইনাস তো -x হৈ গল এটো কিমান হৈ যাব 425 380 425 এটো হৈ যাব তোমাৰ -45 হৈ যাব ঠিক আছে এতিয়া মাইনাস both সাইড মাইনাস হ'ব মাইনাস কাটি দিলো x এর ভ্যালু কিমান হৈ গল x এর ভ্যালু 45 হৈ গল মই x কি লৈছো মই x কোশ্চেন কি লৈছো x লৈছো নাম্বার অফ বয়স সো কোশ্চেন কি হৈছে নাম্বার অফ বয়স সো কারেক্ট आंसर ইজ অপশন নাম্বার বি ঠিক আছে বুজি পাইছা কোশ্চেনটো ঠিক আছে মই কি কৰিছো মই লেট কৰি লৈছো ফাৰ্স্ট নাম্বার অফ বয়স x আৰু নাম্বার অফ গার্লস কিমান হ'ব টোটাল নাম্বার অফ স্টুডেন্টস বা টোটাল নাম্বার অফ জিমান আছে তোমাৰ ক্লাছত মাইনাস কৰি দিম মই x কৰি দিম x মানে তোমাৰ ভাৰ্সত মাইনাস কৰি দিম আৰু মই ইকুৱেশনটো বনাইছো 4x মানে 4টা মেংগো হৈছে আৰু 85 মানে টোটাল নাম্বার অফ গার্লছৰ 5 পাঁচটা মেংগো মানে পাঁচটা মেংগো ইচ গালে খাইছে সো তেতিয়া মই ইকুৱেশনটো সলভ কৰি কেনে ইকুৱেল টু 380 টোটাল নাম্বার অফ মেংগোস কৰি দিছো আৰু সিম্পলিফাই কৰি দিছো সো নাম্বার অফ বয়স কিমান ক্লাছত 45 নাম্বার অফ বয়স মানে টোটাল নাম্বার অফ বয়স ক্লাছত কিমান আছে 45 আছে সো নেক্সট কোশ্চেন আহিছে So next question so কি কৈছে ইয়াতে the least number that must be added to 8961 to make it exactly divisible by 81 এনেকে question মই আগৰ যোনটো পাৰ্টত মই কৰাইছিল ঠিক আছে এনেকে টাইপ সেম এটা question যেতিয়া মই 8961 যদি মই 84 দি ডিভাইড কৰো তেতিয়া ৰিমাইন্ডাৰ যোনটো আহিব ৰিমাইন্ডাৰত আৰু কিমান এড কৰিব লাগিব যেতিয়া তোমাৰ 84 দি ডিভিজিবল হৈ যায় বুজি পাইছা কৈছে মই যেতিয়া 8961 যদি মই 84 ৰ পৰা ডিভাইড কৰো যোনটো ৰিমাইন্ডাৰ আহিব এই ৰিমাইন্ডাৰ আৰু কিমান এড কৰিব লাগিব যে এড কৰিব লাগিব তেতিয়া 84 দি এই নম্বৰটো ডিভিজিবল হৈ যায় এই নম্বৰটো বনাব লাগিব ৰিমাইন্ডাৰত এই নম্বৰটো দিছে কিমান হ'ব ফাৰ্স্ট অফ অল মই ডাইৰেক্টলি 84 মই কি কৰি আছো 8961 দি কি কৰি আছো মই
ডিভাইড কৰি আছো ঠিক আছে ফার্স্ট অফ অল 8961 মই 84 দি কি কৰি আছো মই ডিভাইড কৰি আছো এতি কি হ'ব 85 84 into 1 কিমান হ'ব 84 হ'ব 9 4 কিমান হ'ব 561 এতিয়া চোৱা 84 into কিমান কৰিম 84 into 6 কৰিম 6 মজা কিমান 24 হাতত কিমান কেৰি 2 কেৰি 6 এজা 48 49 50 তো তোমাৰ সগে হৈ যাব 4 to 48 হ'ব 84 into 6 কৰি চাও তো দাইটো যদি মই 70 কৰো তেতিয়া 560 নম্বৰ ডাঙৰ হৈ যাব 84 into 6 কৰিলে কিমান হ'ব 504 হ'ব 11 4 কৰিলে কিমান হ'ব 1 2 3 4 কিমান হ'ব এইটো 7 হ'ব এটো তোমাৰ 7 হ'ব এইটো কিমান হ'ব তোমাৰ 57 হ'ব ওকে 57 মানে ৰিমাইন্ডাৰ পৰা আৰু কিমান এড কৰিব লাগিব এতিয়া মই 84 টো মই ডিভিজিবল হৈ যাব মানে এই নাম্বাৰটো 57 টো ডিভিজিবল হ'ব 84 দি কিমান কৰিব লাগিব চাই ল কিমান অপচনত চাই ল অপচনত তোমাৰ 141 তো বেছি ডাঙৰ হৈ যাব সৰু নাম্বাৰ দি আগত 27 দি চাও 27 দি প্লাস কৰি আমি চাও 7 plus 7 কৰিলে কিমান হ'ব 14 5 plus 2 কৰিলে কিমান হ'ব 7 হাতত 1 কিনি 84 সো কিমান এড কৰিব লাগিব ৰিমাইন্ডাৰ 27 এড কৰিব লাগিব তেতিয়া 84 বি ডিভিজিবল হৈ যাব সো কিমান এড কৰিব লাগিব 27 সো the correct option is option number C সো next question আহি যাও এটো স্ক্রিনশট মাৰি লোৱা ঠিক আছে বুজি পাইছা কোৱেশ্চনটো ডিভিজিবল কৰিলে যিমান ৰিমাইন্ডাৰ হ'ব ইটোৰ পৰা কিমান এড কৰিব লাগিব সো যিমান প্লাস কৰিব লাগিব 27 টো প্লাস কৰিব লাগিব তেতিয়া 84 হ'ব আৰু 84 দি কি হৈ যাব ডিভিজিবল হৈ যাব ঠিক আছে বুজি পাইছা কোৱেশ্চনটো ঠিক আছে নেক্সট কোৱেশ্চনত আহি যাও সো নেক্সট কোৱেশ্চনত কি সুধিছে ইয়াতে the sum of three consecutive numbers is 87 the middle number is consecutive numbers মানে এটা পৰ এটা simple এটা consecutive numbers নাই ইয়াতে সো মই let কৰি দিছো let the consecutive তিনটা দিছে let the consecutive numbers be এটা লইলো x আৰু এটা লইছো x + 1 আৰু এটা লইছো x + 2 তিনটা নম্বৰ লইছো সো মিডল নম্বৰ মানে এই নম্বৰটো সুধিছে কিমান হ'ব ভ্যালুটো ঠিক আছে এনেকে কোৱেশ্চনত মই ডাইৰেক্টলি চাই লও সাম মানে প্লাস কৰিব গৈছে সাম মানে প্লাস কৰিব গৈছে x প্লাস সেকেন্ড নম্বৰটো কি হ'ব x + 1 তাৰ পিছত নেক্সট নম্বৰটো হ'ব x + 2 সাম কিমান দিয়া আছে 87 আছে ইকুৱেল টু 87 বুজি পাইছা যে সাম অফ 3 consecutive মানে তিনটা নম্বৰৰ মই প্লাস কৰি দিছো সাম কৰি দিছো আৰু ইকুৱেল টু কৰি দিছো 87 দি ভ্যালুটো 87 আছে টোটাল এতিয়া ইটো মই সিম্পলিফাই কৰো x কিমান হৈ যাব 3x ডাইৰেক্টলি কৰি আছো প্লাস 1 + 2 কিমান হৈ যাব 3 ইকুৱেল টু কিমান হৈ যাব 87 এতিয়া নাম্বাৰটো তাতে ই কৰি দিয়া ইকুৱেল টু ৰাইট সাইডত মুভ কৰি দিয়া প্লাস 3 তাতে বলে কিমান হ'ব 87 - 3 হৈ যাব 3x ইকুৱেল টু 87 - 3 বলে কিমান হয় 84 হয় এতিয়া 3 এটা ইনটু s এটা বলে কি হ'ব x ইকুৱেল টু 84 ডিভাইডেড বাই 3 হৈ যাব 3 টু কাটি দিয়া কিমান হ'ব 3 to the 6 2 3 84 x এর ভ্যালু কিমান নাই গৈছে x এর ভ্যালু ওলাই গৈছে 28 মই x এর ভ্যালু খুদা নাই ইয়াতে মই কি নাম্বার খুদিছে মিডল নাম্বাৰটো খুদিছে x + 1 টো খুদিছে সো x + 1 খুদিছে সো সিম্পল x এর ভ্যালু যদি আহি গৈছে 28 সো 28 x + 1 কিমান হ'ব 28 + 1 কিমান হৈ যাব 29 হৈ যাব বুজি পাই আছা ফার্স্ট নাম্বার ইজ 28 সেকেন্ড নাম্বার ইজ 29 খুদিছে মিডল নাম্বার সো কারেক্ট অপশন ইজ অপশন নাম্বার D মানে 29 হ'ব এটো মিডল নাম্বাৰটো হ'ব বুজি পাই আছা মই এটো লেট কৰি দিছো নাম্বাৰটো x + 1 আৰু x + 2 হ'ব এই হিচাপত মই ইকুৱেশনটো বনাই দিছো সাম খুদিছে না মই সাম দি দিছো আৰু ইকুৱেল টু 87 ইকুৱেল কৰি দিছো মই এটো সিম্পলিফাই x 3x কৰি দিছো আৰু 1 + 2 কিমান কৰি দিছো 3 কৰি দিছো ইকুৱেল টু 87 নাম্বাৰটো নাম্বাৰৰ পৰা মই মাইনাস কৰি দিছো তো কিমান ওলাই গৈছে 3x = 84 তেতিয়া মই ডিভাইড কৰিছো x এর ভ্যালু 28 ওলাই গৈছে x এর ভ্যালু যদি 28 হয় এটা মিডল নাম্বাৰটো কি হৈ যাব দা মিডল নাম্বাৰ ইজ x + 1 মানে 28 + 1 = 20 now the correct option is option number D so next question now ahi sir so next question ki kudise soa hai in a two digit number the digit at the units place is 1 less than twice the digit at the tens place if the digit at units and tens place are interchanged the difference between the new and the original number is less than the original number by 20 the original number is এই কোশ্চেনটো তো ইমান নাম্বাৰ এ সলিউশন কিমান নাম্বাৰ হ'ব ভাবি আছা নে ঠিক আছে সো কোশ্চেনটো সিম্পল ভাবে মই বুজাই আছো ফার্স্ট অফ অল মই অৰিজিনাল নম্বৰ নাজানো একোৱে নাজানো এটা ইউনিট প্লেস আৰু টেন্স প্লেস কৈছে সো ইউনিট প্লেস সাপোজ মই x ধৰিলো ঠিক আছে let the two digit of unit place
b x ঠিক আছে সো আৰু এটা let the two digit of tens place b y এটো মই এনেকে এজিউম কৰি লৈছো টু ডিজিট কৈছে বুলি তাৰ কাৰণে মই এটা ডিজিট x টেন্স ইউনিটস প্লেছত কৰি দিছো আৰু এটা মই টেন্স প্লেছত কৰি দিছো টু ডিজিট নম্বৰ সো মই কোৱেশ্চন কেনেকে যাম এতিয়া মই ফাৰ্স্ট অফ অল অৰিজিনাল নম্বৰটো কি হ'ব এতিয়া অৰিজিনাল নম্বৰটো মই এজিউম কৰিম অৰিজিনাল নম্বৰটো কি হ'ব মানে অৰিজিনাল যদি নম্বৰটো মই ফৰ্ম কৰো এনে কি হ'ব ইকুৱেচন হিচাপত এতিয়া ইয়াতে সোৱা এটো 10 হয় এটো 10 প্লেছত y আছে মানে কি হয় এটো তোমাৰ 10 প্লেছত y আছে মানে কি হয় কৈ থাকা কি হ'ব এটো 10y plus x 1 প্লেস আছে তো x * 1 কৰিলে কিমান হ'ব x * 1 কৰিলে x হ'ব বুজি পাইছা এটো মই আৰু এবাৰ বুজাই আছো ইয়াতে সো টু ডিজিট অফ 10 প্লেস by মানে 10 প্লেসত কোনটো ডিজিট আছে y আছে যদি মই y 10 ডিজিট আছে তো 10 ডিজিটত মই জানো 10 ডিজিটত 10 into y কৰি দিছো কিমান হৈ গ'ল 10y হৈ গ'ল প্লাস এতিয়া নেক্সট ডিজিট মানে ওয়ান ডিজিটত ওয়ান প্লেসত ডিজিট মানে ইউনিট প্লেসত কিমান আছে x বুলি আছে সো x ত ইউনিট প্লেস মানে কি হয় 1 তো x * 1 কৰিলে কিমান হ'ব x হ'ব এতিয়া মই কোৱেশ্চনত আহি যাও কোৱেশ্চন কি দিছে এটো মই নরমাল এটা বলছ তো অ্যাকর্ডিং টু কোৱেশ্চন ইয়াৰ পৰা স্টার্ট সো the digit at the units place is 1 less than the twice the digit at the tens place to মানে কি হয় first of all ইয়াতে সো ইয়াতে কি কৈছে units place মানে x equal to twice of the units twice of the tens place less than 1 এনেকে হ'ব ইকুয়েশন 2 x equal to 2y minus 1 আৰু এটা মই বুজাই আছো ইয়াৰ পৰা the digit at the units place itu hobo units place of মই কি লৈছিলো x লৈছিলো x is 1 less is a 1 less minus 1 then twice the digit at the tens place twice the digit at the tens place বুজি পাইছা বস্তুটো মানে এনেকে কৈছে কি the digit at the units place is at 1 less than the twice of the tens place মানে ইকুয়েশনটো এনেকে হ'ব এটো তো সিম্পল বুজি পাইছো next question ত আহি যাও next part ত আহি যাও if the digit at unit at tens place integer মানে ঘুৰাই দিছো মানে tens place মানে unit যদি x আছিল তো মই tens place লৈ আহিছো আৰু y তো তোমাৰ unit place লৈ গৈছো এটা চোৱা এটা মই যদি ইন্টারচেঞ্জ কৰো এটো নিউ নাম্বার হ'ব তোমাৰ নিউ নাম্বার বা নিউ ইকুয়েশন বুলি ক'ব পাৰা এটা মই কি কৰিব পাৰো ইয়াতে এটা মই এটো ইকুয়েশন 1 বুলি এই কৰিলো হা সাপোজ কৰিলো নিউ নাম্বাৰটো মই কেনেকে ওলাম এতিয়া যদি x টো যদি 10 প্লেছত আহি যায় তো y টো ক'ত যাব তোমাৰ ইউনিট প্লেছত যাব x টো 10 প্লেছত আহিলে কি হ'ব 10x বুলি হ'ব x টো যদি ইয়াতে আহি যায় তো x * 10 কৰিলে কিমান হ'ব 10x আৰু y যদি 1 প্লেছত গুচি y * ইউনিট প্লেস y টো মান কিমান হ'ব প্লাস y বুলি হ'ব বস্তুটো বুজি পাই আছা মানে মই ইন্টারচেঞ্জ কৰিছো মানে যোনটো আগৰ 10 প্লেছত আছিল এটো মই 1 প্লেছত লৈ গৈছো y টো আৰু x টো তোমাৰ 10 প্লেছত লৈ আনিছো যদি মই 10 প্লেছত লৈ যাও তো 10 * x কিমান হ'ব 10x হৈ যাব আৰু y যদি মই 1 প্লেছত লৈ যাও মানে ইউনিট প্লেছত লৈ যাও সো y * 1 কৰিলে কিমান হ'ব y বুজি পাই আছা মই এনেকে কৈছো কোৱেশ্চনটো এতিয়া the difference between the new and the original number the difference is less than the original number by 20 the difference here plus the difference between the new and the original number is less than the original number by 20 difference between the new number কোনটো 10x plus y into difference of key difference and the original number ko ki লৈছো 10y plus x equal to the difference between the new and the original number is less than the original number by 20 is less than the original number কিমান original number পৰা কিমান কম 10y plus x minus 20 বস্তুটো বুজি পাই আছা মই ইকুয়েশনটো কেনেকে বনাইছো মানে সিম্পল হিসাব the difference between the new and the original number difference মানে হয় minus difference between the new number difference between the new number and the original number is less than the original number by কিমান less than the original number by 20 মানে less than the original number by -20 মানে এটা ইকুয়েশনটো বনাইছো একটু বুজি লবা বস্তুটো ঠিক আছে এটা মই ইকুয়েশনটো সলভ করব সোয়া 10x y minus 10y minus plus minus x equal to 10y plus x minus 20
ইয়াতে সোয়া এতিয়া বস্তুটো ঠিক আছে এতিয়া 20 টো কি কৰা 20 ৰ কাম কৰা ইয়াতে লৈ আনা লেফট হ্যান্ড সাইড লৈ আনা আৰু বাকি বিলাক কাটে লৈছো আগৰ মই এটো সলভ কৰি আছো 10x - x x ৰ পৰা x টো কৰি দিয়া কিমান হ'ব 9x হ'ব ঠিক আছে এটো তোমাৰ 9x হ'ব আৰু প্লাস আৰু মাইনাস কিমান হৈ যাব এটো প্লাস মাইনাস মাইনাস 10y - y কিমান হৈ যাব এটো হৈ যাব মাইনাস 9y হৈ যাব ইকুৱেল টু তোমাৰ 10y plus x minus 20 এটো নোট ডাউন কৰি লোৱাছোন মই এটো ৰাফ কৰি দিম এটো নোট ডাউন কৰি লোৱা ঠিক আছে এই বস্তুটো আৰু এই বস্তুটো এটো নোট এটো তোমাৰ ইয়ে কৰিব নালাগে ইৰেজ কৰিব নালাগে অৰিজিনাল নম্বৰ এইটো মই এটো পৰা মই নেক্সট মাহ বুজাই আছো ঠিক আছে সো মই বেলেগ এটা স্লাইডত বুজাই আছো সো সো এতিয়া ইয়াতে লাস্ট পাৰ্টটো কি আছিল এটো চাই লও লাস্ট পাৰ্টটো কি লৈছিলো মই সো মই ইয়াতে আছিলো মানে জানাটো অলপ শর্ট হৈ আছে সো মই তাৰ কাৰণে এটো ইৰেজ কৰি লৈছো ঠিক আছে 9x - 9y = 10y + x - 20 আছিল এটো মই সলভ কৰিলো যে 20 ইয়াতে লৈ আনা বাকি যিমান আছে 9x আৰু 9y 10y আৰু x তাতে লৈ যোৱা মানে ৰাইট সাইডে লৈ যোৱা সো 20 যদি মই ইয়াতে লৈ আহো -20 ইকুৱেল সাইড লেফট সাইডে আহিলে কি হ'ব +20 হৈ যাব বাকি তুমি কৰি দিবা 10y হৈ যাব এটো আৰু 9 + 9 - 9y তাতে গলে কি হ'ব +9y + x আৰু এটো +9x তাতে গলে কি হ'ব -9x বুজি পাই আছে 20 টো মই ইয়াতে লৈ গৈছো ইকুৱেল টু +20 হৈ গল এটো 10y - 9y তাতে গল কিমান হৈ গল +9y আৰু 9x তাতে গল -9x সো +x + x হৈ গল এটো তুমি সলভ কৰি লও অলপমান 20 ইকুৱেল টু কিমান হৈ যাব 19y - 8x ৰবা ইয়াৰ পৰা মই বেলেগ এটা সিস্টেমত মই বুজাম এতিয়া ঠিক আছে বেলেগ এটা সিস্টেমত মই বুজালে কোৱেশ্চনটো আৰু সিম্পল হৈ যাব এতিয়া মই কি কৰিম এই ভ্যালুটো যে আছে ইকুৱেশন 1 ৰ x = 2y - 1 এই x ৰ ভ্যালুটো ইয়াতে পুট কৰি দিম তেতিয়া মই ভ্যালুটো মই পাই যাম x নহলে y ঠিক আছে এটা ট্রাই কৰিম এটো কৰি কিনে ঠিক আছে পুটিং ইকুৱেশন 1 ইন ইকুৱেশন 2 ঠিক আছে পুটিং ঠিক আছে 2 বলি পুটিং ইকুৱেশন 1 ইন ইকুৱেশন 2 ঠিক আছে এটো মই তাতে পুট কৰি দিছো 20 equal to 19y minus 8x 8x মানে 8 2y minus 1 বুজি পালা x ৰ জায়গাত মই কি x ৰ জায়গাত 8x ৰ জায়গাত 8 into x ৰ জায়গাত মই কি পুট কৰিছো 2y minus 1 টো এটা পুট কৰিছো ঠিক আছে 8x 20 equal to 19y minus 8 to কিমান 16y minus minus plus 8 1 যা কিমান হৈ যাব plus 8 হৈ যাব তোমাৰ এটো ঠিক আছে 20 to plus 8 to কাটে লৈ যোৱা তো কিমান হৈ যাব 20 minus 8 equal to 9 এটো কি হৈ যাব 19 minus 16 মই ডাইৰেক্ট কৰি আছো মই 3y বুলি সো এটো কি হৈ যাব তোমাৰ এটো হৈ যাব তোমাৰ এটা কাম কৰা নহলে এটো তো ঠিক আছে তোমাৰ So 20 minus 8 কইলে কিমান হয় 20 minus 8 কইলে হয় তোমাৰ 12 equal to 3y so 3 ইয়াতে ইনটু হৈ গৈছে ইয়াতে বলে কি হ'ব 12 by 3 হৈ যাব equal to কিমান হৈ যাব y 3 पर 12 কাটি দিয়া 4 so y ভ্যালু কিমান ওলাই গলে y ভ্যালু ওলাই গলে তোমাৰ 4 বুলি ওলাই গলে ঠিক আছে বুজি পাইছা এটো 19 minus 16 y কইলে কিমান হ'ব 3y হ'ব plus 8 लेफ्ट हैंड साइड গলে কিমান হ'ব 20 লগত মাইনাস হৈ যাব 20 minus 8 হৈ যাব ঠিক আছে 20 minus 8 কইলে কিমান হ'ব 12 equal to 3y 3 ইয়াতে ইনটু আছে 3y হৈ আছে তো ইয়াতে গলে কিমান হ'ব ডিভাইড 3 पर 12 কাটি দিয়া 3 4 12 y ভ্যালু হৈ যাব 4 সিম্পল ইটো ইয়াতে পুট কৰি দিয়া তোমাৰ x ৰ ভ্যালু আহি যাব সো ইয়াতে মই x ৰ ভ্যালুটো কইলো ইয়াতে x equal to 2y minus 1 এতিয়া মই কি কৰিম x ৰ ভ্যালুটো লৈ লও 2y মানে কি হয় 2 into 4 minus 1 y মানে 4 so 2y মানে 2 into y ভ্যালু কিমান 4 আৰু minus 1 ঠিক আছে x equal to 8 minus 1 so x ৰ ভ্যালু কিমান ওলাই গল x ৰ ভ্যালু ওলাই গল তোমাৰ 7 বুজি পাইছা x ৰ ভ্যালু কিমান ওলাই গল তোমাৰ 7 ওলাই গল এতিয়া মই খুদিছে কি কোশ্চেন দা অৰিজিনাল নম্বৰ খুদিছে না অৰিজিনাল নম্বৰটো কি হ'ব অৰিজিনাল নম্বৰ কি বুলি মই লেট কৰিছো 10y + x 10y + x এটা ডাইৰেক্টলি y ভ্যালু জানো x ৰ ভ্যালু পুট কৰি তো आंसर আহি যাব
tan y মানে কি tan into y y কি হ'ব 4 plus x এর ভ্যালু কিমান x এর ভ্যালু 7 tan 4 যা কিমান 40 plus 7 so आंसर তো কি হৈ যাব তোমাৰ 47 বুজি পাইছা বস্তুটো মানে কোশ্চেনটো ইমান ইজি নহয় কোশ্চেনটো তুমি বারবার প্র্যাকটিস কৰিব লাগিব অপচন নম্বৰ বি হ'ব ইটো কারেক্ট आंसर বাট ইটো তুমি প্র্যাকটিস কৰিব লাগিব কোশ্চেনটো ইমান ইজি কোশ্চেন নহয় ইটো অলপ এডভান্স লেভেলৰ কোশ্চেন আছে ইটো ঠিক আছে বুজি পাইছাই সাগে মই আগৰ পাৰ্ট মানে ইটো ইৰেজ কৰিব লাগা হৈছে বিকজ ইটো মানে কভাৰ আপ কৰা নাই ইমান জানা ঠিক আছে সো মই নেক্সট যোনটো পাৰ্ট আহিব মই ট্ৰাই কৰিম ইটো কভাৰ কৰিব কাৰণে ঠিক আছে এটো মই আগৰ যোনটো আগৰ মইটো আগৰ ইবিলাক মই আগতে কৰাই দিছো এতিয়া মই নতুন এটা স্লাইড এই স্লাইডতে মই ইৰেজ কৰি কেনে তোমাৰ কৈ দিছো তোমাক ঠিক আছে সো বুজি পাইছা কোশ্চেনটো কেনেকে কোশ্চেনটো মই এটা বস্তু দি মানে ফার্স্ট সেন্টেন্সটো তুমি ফুল স্টপ লগাই তুমি পঢ়িবা তাৰ পিছত সেকেন্ড সেন্টেন্সটো তুমি সেকেন্ড লাইনৰ পৰা তুমি ফুল স্টপ লগাই পঢ়িবা এনেকে তুমি ইকুয়েশনস বিলাক বনাব লাগিব ঠিক আছে ইটো হয় এক্সামছৰ কাৰণে তোমাৰ বেনিফিট হ'ব বুজি পাইছা মই কেনেকে সলভ কৰিছো কেনেকে মই ইকুয়েশনটো বনাইছো কেনেকে মই ভ্যালুটো উলাইছো y ভ্যালু উলাই কেনে মই y ভ্যালুটো x ভ্যালু a পুৰা ভ্যালু ইয়াতে মই পুট কৰি কেনে মই x ভ্যালুটো উলাই লৈছো তাৰ পিছত উলোৱাৰ পিছত আমরা x আৰু y পাই গৈছো তেতিয়া মই অৰিজিনাল নম্বৰটো মই ইয়াতে পুট কৰিছো y আৰু x টো দিয়ে ইয়াতে y আৰু x টো মানে মেইন আছিল যদি x আৰু y টো তুমি মানে বাৰ কৰিলা হয় তেনেহলে y আৰু x ৰ ভ্যালুটো মই পাই গৈছো তেতিয়া ডাইৰেক্টলি মই ইনটু আৰু প্লাস কৰি দিছো ডাইৰেক্টলি ওলাই গৈছে সো অপচন নম্বৰ B is the correct answer so next question আহি যাও so next question আহি যাও divide 50 into 2 equal parts so that the sum of their reciprocal is 1/12 first of all 15 মই দুইটা পাৰ্টত ডিভাইড কৰিব লাগিব যেতিয়া মই এইটো সাম কৰিম মানে ৰেচিপ্ৰকাল যেতিয়া কৰিম তেতিয়া 1/12 আহিব ৰেচিপ্ৰকাল মানে উল্টা সো লেটস সাপোজ মই 52 যোনটো আছে মই দুইটা পাৰ্টত ডিভাইড কৰিছো a আৰু b সিম্পল সো মই যদি ৰেচিপ্ৰকাল কৰো a যদি মই ৰেচিপ্ৰকাল কৰো কি হ'ব 1/a সাম কৰিছে তো প্লাস হৈ যাব সাম সো আৰু b যদি মই ৰেচিপ্ৰকাল কৰো কিমান হ'ব 1/b ইকুৱেল টু কিমান হ'ব 1/12 হ'ব আৰু এটা বস্তু কৰিব পাৰো a আৰু b সাম কৰিলে 50 হয় তো দিয়া আছে ডিভাইড 50 into 2 ইকুৱেল পাস হ'লে সাম কৰিলে 50 হ'ব পাৰে এইটো ঠিক আছে এইটো মই লেট কৰিলো a + b ইকুৱেল টু 50 হ'ব পাৰে সো b ইয়াৰ পৰা উলাই লও b ইকুৱেল টু 50 minus a ইটো ইকুয়েশন 1 বুলি লেট কৰিলো বুজি পাইছা a + b ইকুৱেল টু 50 কোশ্চন আছে 50 into 2 ইকুৱেল পাস সো যদি মই সাম কৰো a আৰু b তো মই 50 এ পাম সো b যদি মই উলাই লও তো a + এটো ৰাইট সাইডৰ বুলি কিমান হ'ব মাইনাস হৈ যাব ইকুয়েশন 1 বুলি মই লেট কৰিছো এতিয়া সিম্পল মই ইটো মই সিম্পলিফাই কৰো সো এটা মই ইটো কেনেকে সিম্পলিফাই কৰো a আৰু b এলচিএম কি হ'ব ab b into 1 কিমান হ'ব b তাৰপিছত প্লাস আহিব a into 1 কৰিলে a equal to 1/12 এটা বস্তুটো শুনা এতিয়া b plus a এর ভ্যালুটো তো মই নাজানো b plus a ভ্যালু কি সিম্পল b plus a ভ্যালু কিমান a plus b আৰু b plus a একে বস্তু b plus a এর ভ্যালু কিমান আছে 50 তো b plus a এর জায়গা মই কি বহাব 50 বহাব ডিভাইডেড বাই ab equal to 1/12 এতিয়া মই ডাইৰেক্টলি তো এই কৈ দিম এটো ক্রস মাল্টিপ্লাই কৰি দিয়া ab into 1 কৰিলে কিমান ab equal to 50 into 12 কৰি দিয়া 50 into 12 কৰিলে তোমাৰ 600 হ'ব 600 হ'ব ঠিক আছে এটো তুমি ইকুয়েশন 2 বুলি লেট কৰি দিয়া এতিয়া মই কি কৰিম পুটিং ইকুয়েশন 1 ইন ইকুয়েশন 2 মই a b এর ভ্যালুটো মই কি কৰিম সিম্পল ভাবে মই কৈছো b এর ভ্যালু যোনটো আছে 50 মাইনাস a মই a b এর ভ্যালু পুট কৰি দিম এটো পুট কৰিলে কি হ'ব চাও ঠিক আছে a b ইকুয়াল টু কি হ'ব তোমাৰ 600 হ'ব এটা যদি মই b এর ভ্যালুটো যদি 50 মাইনাস a এই যে 50 মাইনাস a টো যদি মই b এর ভ্যালু মই পুট কৰি দিও তো কি হ'ব a b এর ভ্যালু মই কি পুট কৰিম 50 মাইনাস a তাৰ পৰা দিছো 50 মাইনাস a ইকুয়াল টু কি হৈ গ'ল 600 হৈ গ'ল 50 a into 50 কৰিলে কিমান হ'ব 50a minus a into a ইটো লগতে ইনটু হ'ব a ইটো লগতে ইনটু হ'ব a into a কিমান হৈ গ'ল a square equal to 600 এতিয়া বস্তুটো মই কেনেকৈ কৰিম এতিয়া এই ৰাইট হ্যান্ড সাইডত যিবিলাক বস্তু আছে লেফট হ্যান্ড সাইডত যিবিলাক বস্তু আছে এটা সব ৰাইট হ্যান্ড সাইডত শিফট কৰি দিয়া according to powers so ডাঙৰ পাৱাৰ কোনটো এটো মাইনাস a স্কয়াৰ তাতে গলে কিমান হ'ব a স্কয়াৰ প্লাস হৈ যাব এটো কিমান প্লাস 50 তাতে গলে কিমান হৈ যাব মাইনাস 50a আৰু এটো 600 তাতে 600 আছে তো প্লাস 600 ইকুয়াল টু 0 লেট কৰিছো ঠিক আছে এটা কোয়াড্ৰেটিক ইকুয়েশন এটা এটা কোয়াড্ৰেটিক ইকুয়েশন হৈ গৈছে এতিয়া মই এটো স্প্লিটিং টার্ম কৰিম মানে এটো তো মিডল টার্ম স্প্লিটিং কৰিম এটো মিডল টার্ম স্প্লিটিং সাগে
ক্লাস 10 ত তুমি পঢ়িছাই ঠিক আছে এইটো মিডল টার্ম স্প্লিটিং কৰিম ঠিক আছে সোয়া এটা মই মিডল টার্ম স্প্লিটিং কেনেকৈ কৰিম সোয়া মই ইটো তো বুজি গৈছো মই সিম্পলিফাই কৰিছো আৰু এই লেফট হ্যান্ড সাইডৰ যিমান টার্মস আছে সব ৰাইট হ্যান্ড সাইডত শিফট কৰিছো সো সাইন বিলাক মই চেঞ্জ কৰি দিছো একৰ্ডিং টু পাৱাৰ্স মই ইটো এৰেঞ্জ কৰি দিছো দুটো ডাঙৰ কৰি মই আগত লিখি দিছো সোয়া এতিয়া মোৰ লাগে কি প্লাস নহলে মাইনাস কৰিলে 50 লাগে নহলে 600 লাগে ইনটু কৰিলে এটা দুটা নম্বৰ কোনটো হ'ব 30 আৰু 20 হ'ব 30 আৰু 20 হ'ব যোনটো প্লাস কৰিলে 50 হয় আৰু ইনটু কৰিলে কিমান হ'ব 30 ইনটু 20 600 হ'ব ঠিক আছে তো এইটো লিখি লও a স্কয়াৰ মাইনাস 30a minus 20a plus 600 ঠিক আছে ইকুয়াল টু 0 এটা পিছত কৰি দিম ঠিক আছে এতিয়া এটো কমন লৈ লোৱা a স্কয়াৰ minus 38 মই কমন লম a যদি মই কমন লও তো ব্র্যাকেটত কি হ'ব a minus 30 হ'ব এটো কি হ'ব minus 20 আৰু এটো হ'ব তোমাৰ a minus 30 ইকুয়াল টু 0 বুজি পাইছা এটো ঠিক আছে এটো মই a minus 30 এটো মই আগত মই মানে কমন লৈছো এই কমন লৈছো ভিতৰত a minus 30 হৈ গল 30 into a 30a a into a square 20 into a 20a minus 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 plus 20 into 30 600 ঠিক আছে এটা ভ্যালু বিলাক কি ওলাই গৈছে ভ্যালু বিলাক চোৱা ঠিক আছে এটা ওলাই গৈছে a minus 30 equal to 0 মানে e2 আৰু e2 এটা ভ্যালু ওলাই গৈছে আৰু এটা ওলাই গৈছে a minus 20 a minus 20 equal to 0 so যদি মই কৰো a minus 30 যদি equal to 0 কৰো so a minus 30 কাটে গলে কিমান হ'ব plus 30 হৈ যাব ঠিক আছে আৰু যদি a minus 20 equal to 0 কৰো a minus 20 equal to 0 কৰো so minus 20 কাটে গলে কিমান হ'ব plus 20 হ'ব বুজি পাই আছা বস্তুটো তো ইটো মই এটো 30 নহলে 20 ওলাব মানে যদি তুমি 30 নহলে 20 কৰা ঠিক আছে 30 নহলে 20 কৰা তেতিয়া এনেকৈ হ'ব এটা মই বস্তুটো খুলি লোৱা ভালকে এটা যদি মই v যদি মই a ভ্যালুটো b ভ্যালু মানে b ভ্যালু যদি মই পুট কৰো 50 minus a তো 50 minus a কিমান a কিমান এ তোমাৰ 20 50 minus 20 মানে কিমান হ'ব 30 হ'ব আৰু যদি a জায়গা যদি মই যদি তোমাৰ ধৰি লোৱা 20 মই পুট কৰো যদি মই 20 পুট কৰো তেতিয়া কি হ'ব যদি মই এতিয়া মই কি পুট কৰি চাইছো মই 20 পুট কৰি চাইছো a ভ্যালুটো মই কি পুট কৰি চাইছো 20 পুট কৰি চাইছো তেতিয়া কিমান ওলাইছে 30 ওলাইছে যদি মই 30 পুট কৰি চালো হয় b ভ্যালুটো তেতিয়া কিটা কিমান ওলাব b ভ্যালু 20 ওলাব মানে 50 minus 30 equal to 20 আৰু 50 minus 20 equal to 30 50 minus 30 equal to 20 so দুইটা ভ্যালু ওলাব 20 নহলে 30 so the correct option is option number d কোনটো হ'ব option number d is the correct answer so itu note down কৰি লোৱা so next question ki hodise so in a class there are z students out of them x are boys what part of the girls is composed of girls so total students kiman total students tomar equal to z students ঠিক আছে total students কি দিয়া আছে question z students আছে তার ভিতরে boys কিমান boys হল তোমার x boys কিমান x what part of the class is composed of girls কিমান simple এতিয়া girls তোমাৰ কৈছে পার্ট উলাব কাৰণে first of all girls আমাৰ total number of কিমান z minus x হ'ব girls simple যদি মই total z হয় boy যদি x হয় total student যদি z হয় boy যদি x হয় সো যদি z ৰ পৰা মই x টো মাইনাস কৰি লও তেতিয়া কি হ'ব z minus x কৰিলে কিমান হ'ব girls হৈ যাব এটা মই পার্ট উলাব কৈছো সো পার্ট টো মই কেনেকৈ উলাম পার্ট টো উলাম মই z minus x divided by মই z কৰিম বুজি পাইছা z minus x girls are divided by total number of students কিমান z তো এটো आंसर হৈ যাব তোমাৰ 1 by 1 minus x by z হৈ যাব ঠিক আছে 1 minus x by z হৈ যাব x by z আৰু এটো 1 হৈ যাব ঠিক আছে কোনটো आंसर হৈ যাব চাই লও এটো হ'ব অপচন নম্বৰ a is the correct answer ঠিক নেক্সট কোৱেশ্চন আহি যাও so next question last question আহি যাও the numerator of a fraction is 4 less than its denominator if the numerator is decreased by 2 and the denominator is increased by 1 the denominator becomes 8 times the numerator find the fraction first of all ibla eneke type question I assume korilo ba agoto hikaisilo let the fraction be x fraction to say let the fraction be ki kori x no hoy fraction keneke hoy x by y ঠিক আছে এনেকে হয় आंसर x by y হয় ঠিক আছে ফার্স্ট কন্ডিশন তো চাই লও the numerator of function numerator মানে উপর টু into numerator and into denominator upper function to kiman the numerator of a fraction is 4 less than denominator mane 4 less mane ki hobo y minus 4 itu tumi solve kori lo thik ase
এটো বুজি পাইছা বস্তু তোমাৰ কেনেকৈ কৈছো মানে তোমাৰ এটা কৈছে নিউমাৰেটৰ অফ ফাংচন ইজ 4 less than the denominator বুজি পাইছা denominator y হয় সো x যোনটো আছে এটো 4 কম কাৰ পৰা denominator পৰা ইকুয়েশনটো এনেকৈ হ'ব x is numerator of a fraction is 4 less than the denominator এটো মই সলভ কৰি লও কি হ'ব y to ইয়াতে লৈ আহা x - y equal to কি হ'ব -4 ইকুয়েশন 1 বুলি মই এসুম কৰিলো এটা নেক্সট পার্ট হলো if the number is decreased by 2 if the numerator is decreased by 2 numerator যদি 2 বেশি হৈ যায় numerator কোনটো উপৰটো যদি 2 বেশি হৈ যায় তেতিয়া denominator increase by decrease by 2 হা decrease by 2 হৈ যাব decrease মানে তোমাৰ কম মানে decrease by 2 কোনটো হৈ যাব তোমাৰ numerator 2 তো x - 2 if numerator is decreased by 1 2 and the denominator is increased by 1 denominator is increased by 1 then the denominator মানে কোনটো উপৰটো নিচৰটো the denominator মানে নিচৰটো 8 times হৈ যাব to the numerator মানে 8 times হৈ যাব numerator পৰা মানে এটা x থাকিব মই কেনেকৈ ইকুয়েশনটো বনাইছো বুজি পাইছা তুমি মই কি কৈ আছো মানে যদি মই numerator is decreased by 2 numerator is decreased by -2 এনেকৈ বনাইছো my divided by and the denominator is increased by 1 and the denominator is increased by 1 plus 1 equal to the denominator becomes 8 times denominator যোনটো আছে denominator নিচৰটো 8 times the numerator মানে 8 times the x মানে numerator 8 times the numerator আৰু ওপৰত কি আছে ওপৰটো তোমাৰ x আছে কন্ডিশনটো নিচৰ আছে এটো কি হ'ব x আৰু x কি হ'ব ক্যান্সেল আউট হৈ যাব ওপৰৰ x নিচৰ x ৰ ভ্যালুটো কি হ'ব ওপৰত একোনে 1/8 হৈ যাব x - 2 equal to y plus 1 equal to q equal to 1/8 এটো তুমি ক্রস মাল্টিপ্লাই কৰি দিবা 8 ওপৰত গলে কি হ'ব 8 x - 2 8x - 2 লগত ইটো হৈ গৈছে তো এনেকৈ লিখি দিছো 8x - 2 ব্র্যাকেটত লিখি দিছো ইকুৱেল টু ইটো তাতে লৈ যোৱা ইকুৱেল টু y plus 1 হৈ যাব ঠিক আছে ইটো কৰি লোৱা ইটো কি হ'ব 8x minus 8 to just কিমান 16 equal to y plus 1 minus 16 তাতে লৈ যোৱা আৰু y টো ইয়াতে লৈ 8x plus y ইয়াতে গলে কি হ'ব minus y equal to 1 plus 16 8x minus y equal to 17 ইটো মানিলো ইকুয়েশন 2 বুলি ঠিক আছে 8x minus y equal to 17 বুজি পাইছা মই কি কৈছো ঠিক আছে ইটো তো বুজি পাইছা কন্ডিশনটো কি যদি numerator decrease by 2 then the numerator is increased by 1 ঠিক আছে then the denominator is 8 times the কি হ'ব 8 times the numerator ইটো মই এনেকৈ কৰি কেনে মই ক্রস মাল্টিপ্লাই কৰি দিছো তো ভ্যালুটো এটা ইকুয়েশন এনেকৈ হৈ আছে এটা সিম্পল একো ভাবিব নালাগে ইকুয়েশন 2 ৰ পৰা মই ইকুয়েশন 1 টো মাইনাস কৰি দিম তেতিয়া আমাৰ ভ্যালু এটা ওলাই যাব শুনা equation 2 minus equation 1 কৰো মই equation 2 কিয় আগত লৈ আছো because 8x তোমাৰ x ৰ পৰা ডাঙৰ a2 8x to the ডাঙৰ so 8x minus y equal to 17 আৰু এটা কি হ'ব x minus y equal to -4 ইটো তুমি মাইনাস কৰি লও জানা কেনেকৈ কৰে এনেকৈ ইকুয়েশনৰ সাইনটো চেঞ্জ হৈ যাব এতিয়া কথাটো হ'ল ইয়াতে প্লাস আছে এটো মাইনাস হৈ যাব এটো মাইনাস আছে এটো নিচত কি হৈ যাব এটো প্লাস হৈ যাব আৰু এটো মাইনাসত আছে মানে আগৰ সাইনটো চাব লাগে -4 আছে ইয়াতে কিমান হৈ যাব +4 হৈ যাব এটা সমান কেনেকৈ কৰিম এটো প্লাস হয় ওপৰত কি মাইনাস হয় প্লাস হয় কাট কিয়া ঠিক আছে কি কৰি দিছো মই তো কাট কৰি দিছো আৰু এটো -x আৰু ওপৰত প্লাস আছে 8x - x কৰিলে কিমান হ'ব 8x - x কৰিলে হ'ব তোমাৰ 7x 8x - x মানে +8x - x কৰিলে কিমান হ'ব 7x আৰু 17 এটা কি হৈ গল -4 টো কিমান হৈ গল সাইনটো যেতিয়া চেঞ্জ হৈছে মাইনাসত প্লাসত আহি গৈছে 17 + 4 কৰিলে কিমান হ'ব 17 + 4 কৰিলে হ'ব equal to 21 so x ৰ ভ্যালু হৈ যাব 21/7 so 70 21 কাটি দিবা y x ৰ ভ্যালু কিমান হৈ যাব x ৰ ভ্যালু হৈ যাব তোমাৰ 3 x ৰ ভ্যালু মই কেনেকৈ লৈছো বুজি পাই আছা মই যদি যোনটো সাইন থাকিব আগৰ সাইনটো চাম যদি প্লাসত আছে মাইনাস লগাই দিম মাইনাসত থাকিলে মাইনাস হৈ আছে প্লাসত লগাই দিম আৰু -4 আছে এটো প্লাস কৰি দিছো ঠিক আছে সো -y আৰু +y কাট গিয়া -y আছিল এটো উপৰটো আৰু প্লাস এতিয়া হৈ গৈছে সাইনটো চেঞ্জ হৈ গৈছে এটো কাটি দিছো -ax + 8x 7x হৈ গৈছে আৰু এটো +4 আৰু +17 হৈ গৈছে +21 সো 7 এটা ইনটু হৈ গৈছে ইয়াতে বলে কি হ'ব ডিভাইড হৈ যাব 7 ৰ পৰা 21 কাটি গিয়া 7 3 যা x ৰ ভ্যালু কিমান হৈ গল 3 হৈ গল এটা সিম্পল কি কৰা এই ভ্যালুটো তুমি ইয়াতে পুট কৰি দিবা x = y - 4 তুমি কি কৰা এটো পুট কৰি দিবা ঠিক আছে সোয়া
x equal to y minus 4 ইয়াতে পুট কৰিলে কি হ'ব y ভ্যালুটো মই পাইছা এটো x ৰ ভ্যালু কিমান 3 equal to y minus 4 তাতে গলি কি plus 3 plus 4 equal to y ভ্যালু কিমান লাগে y ভ্যালু লাগে তোমাৰ 7 বুজি পাইছা মই কেনেকৈ কোৱেশ্চনটো কৰিছো x ৰ ভ্যালু 3 y ৰ ভ্যালু 7 মই কেনেকৈ লৈছিলো ইকুৱেশনটো x by y মানে x 3 আৰু y7 তো x উপৰত থাকিব 3 আৰু y থাকিব নিচত 7 3 by 7 is the fraction বুজি পাইছা মই কেনেকৈ কোৱেশ্চনটো কৰাইছো ঠিক আছে লজিক টাইপ কোৱেশ্চনছ হয় তো ইবলা কোৱেশ্চনছ খুদে গভৰ্নমেন্টৰ যিমান তুমি এক্সাম দিবা ইবলা কোৱেশ্চন আহে ঠিক আছে মই কন্ডিশন আগত মই লেট কৰিবা ইবলা কোৱেশ্চনত x y z মই হিচাপত লেট কৰিবা তাৰ পিছত ইকুৱেশন বনাই লবা হলে পাৰ্ট ওয়াইজ কৰিবা ফাৰ্স্ট পাৰ্ট কেনেকৈ কৈছে ইটো কৰি লবা সেকেন্ড পাৰ্টটো কেনেকৈ কৈছে the denominator because 8 times the numerator মানে 8 times হৈ গৈছে কাৰ পৰা numerator পৰা 8 times numerator পৰা হৈ গৈছে তোমাৰ denominator তো 8 times বেছি হৈ গৈছে আৰু তোমাৰ numerator টো as it is আসলে x কাটি দিছো উপৰত একো নাই তো 1 উপৰত একো নাই তো কিমান হৈ গল 1 by 8 তো x by 2 y plus 1 ইটো মই কি কৰি দিছো ক্ৰস মাল্টিপ্লাই কৰি দিছো আৰু মই ভ্যালুটো ইকুৱেশন আৰু এটা বনাই দিছো আৰু ডাঙৰ ইকুৱেশনৰ পৰা মই সৰু ইকুৱেশনটো মাইনাস কৰি দিছো যেতিয়া মই মাইনাস কৰিছো তেতিয়া মই কি উলাই দিছো x ৰ ভ্যালু 3 উলাই দিছো আৰু 3 তো মই কি কৰিছো বেলেগ এই আৰু এটা ইকুৱেশন যোনটো মই উপৰত লৈছিলো ইটো মই তাৰ পৰা মই 3 তো পুট কৰি দিছো x ৰ ভ্যালু আৰু y ভ্যালুটো মই উলাই দিছো আৰু x ৰ ভ্যালু 3 আৰু y ৰ ভ্যালু কিমান হৈ গলে 7 হৈ গলে ঠিক আছে তো তোমাৰ কি হৈ গৈছে आंसर এটা 3 মানে x to 3 by y to কিমান হৈ যাব by 7 so correct option is option number D so আজিৰ কাৰণে ইমানে আছিলে ঠিক আছে আশা কৰিলো আপুনি লাষ্ট লৈকে ভিডিওটো চাইছে লাইক শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰিব ঠিক আছে কোৰ্সটো আমি যিমান পাৰি আছো সোনকালে প্ৰভাইড কৰি আছো ঠিক আছে মেথছৰ পাৰ্টটো যিমান পাৰো সোনকালে হেল্প কৰিম ঠিক আছে আজিৰ কাৰণে তেনেহলে গুড নাইট